নমস্কাৰ এইটো হৈছে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ যি পলিটিক্যাল সায়েন্সৰ মানে যোৱা বছৰকেইটাৰ ভিতৰত যেটো 2024 বছৰৰ যি আপডেট আছে মানে 24 বছৰৰ যি কোৱেশ্চন আহিছিলে পৰীক্ষাত তাৰে ভিতৰত কেইটামান কোৱেশ্চন ইয়াত ডিসকাস কৰা হৈছে হেয়া চাওকি চাও আহক 1 নম্বৰ কোৱেশ্চন কোনে ৰাজনীতিক সমাজৰ বাবে মূল্যবোধৰ কৰ্তৃত্বশীল আবণ্টন বুলি সংজ্ঞায়িত কৰিছে উত্তৰ ডেভিড ষ্টনে কোৱেশ্চন নম্বৰ 2 ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক গণ্য কৰা হয় এৰিষ্টটল কোৱেশ্চন নম্বৰ 3 আচৰণ বিপ্লৱৰ ঈশ্বৰ পিতৃসকলৰ ভিতৰত এজন কোন অপশন দিয়া আছে ইয়াত যে ক আर्थাৰ বেন্টলি খ জন ৰলছ গ এৰিষ্টটল ঘ ডেভিড ষ্টন এটো এনসাৰটো নাই লিখা তোমালোকে চাই লবা এটো কোৱেশ্চন নম্বৰ 3 দ্য পলিটিক্স নামৰ কিতাপখন কোনে লিখিছিল উত্তৰ দ্য পলিটিক্স নামৰ গ্ৰন্থখন ৰচনা কৰিছিল এৰিষ্টটলে কোৱেশ্চন নম্বৰ 5 গ্ৰামাৰ অফ পলিটিক্স নামৰ কিতাপখন কোনে লিখিছিল উত্তৰ ব্ৰিটিছ ৰাজনীতি বিজ্ঞানী হাৰ্ল্ড লাছৱেলে কোৱেশ্চন নম্বৰ 6 ইতিহাস মতে অতীতৰ ৰাজনীতি হৈছে বৰ্তমানৰ ইতিহাস উত্তৰ ইতিহাস অতীতৰ ৰাজনীতি বৰ্তমানৰ ইতিহাস ব্যাখ্যাংশাই ইতিহাস আৰু ৰাজনীতিৰ মাজত গভীৰ সংযোগৰ ইংগিত দিয়ে ঐতিহাসিক পৰিঘটনাই ৰাজনৈতিক বাস্তৱতাক কেনেদৰে গঢ় দিয়ে আৰু সমসাময়িক ৰাজনীতিক অৱশেষত কেনেকৈ ইতিহাস হিচাপে বোৱা হ'ব সেই বিষয়ে আলোকপাত কৰে এই ধাৰণাটো প্ৰতিফলিত কৰে যে বৰ্তমানৰ ৰাজনৈতিক গতিশীলতাক যি ধৰি লবলৈ অতীতক বুজাটো অতি প্ৰয়োজন আৰু আজিৰ ৰাজনৈতিক কাৰ্যই ভৱিষ্যতৰ ঐতিহাসিক আখ্যানসমূহক প্ৰভাৱিত কৰিব প্ৰেগাপ চেঞ্জ কৰি লিখলে যে এই দৃষ্টিভংগীয়ে আমাক দুয়োটা ক্ষেত্ৰৰ মাজৰ সক্ৰিয় সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি ঐতিহাসিক প্ৰেক্ষাপটে ৰাজনৈতিক সিদ্ধান্ত আৰু মতাদৰ্শক কেনেদৰে অৱগত কৰে সেই বিষয়ে বিশ্লেষণ কৰিবলৈ আমন্ত্ৰণ জনায় ইয়াতে আজি সামৰণি মাৰিছো নেক্সট আপডেট আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছে